থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল আৰু বিশিষ্ট ব্যক্তিসকল সকলোলৈকে পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। আৰু চমুকৈ দুআষাৰ যি ক'বলৈ দিছে, মই এষাৰ কথাৰে আজি এই অনুষ্ঠানটি বক্তব্য আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। এজন পুৰোধা ব্যক্তিয়ে কৈছিল যে ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে। গতিকে আজিৰ যিটো অনুষ্ঠান ডুমডুমা শতদল সাহিত্য সভাই অনুষ্ঠিত কৰিছে, যে অসমীয়া ভাষাত লেটাৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে, মই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ, প্ৰত্যেকগৰাকী সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীলৈ সহৃদয়তাৰে শুভকামনা আৰু অভিনন্দন জনাইছোঁ। লগতে উক্ত বক্তা দুজনৰ বক্তব্যক সাৰোগত কৰি তাৰ লগতে আৰু দুটামান কথা মই সংযোগ কৰি দিবলৈ বিচাৰিছোঁ। তোমালোকে লেটাৰ নম্বৰ পাইছা, ৯৯% পাইছা, খুব ভাল কথা। আৰু নিজেও মই অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে সেইটো সঁচাকৈয়ে মোৰ বাবে আশ্চৰ্য যে ৯৯ পাইছে। গতিকে মই খুব ভাল পাইছোঁ, খুব শুভকামনা জনাইছোঁ। কিন্তু এটা লগাইছোঁ তাৰ পিছতেই, এই লেটাৰ পোৱাৰ পিছতেই বা তোমালোকে নম্বৰ এটা পাই যোৱাৰ পিছতেই কিন্তু অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি তোমালোকৰ দায়িত্বহে বাঢ়িল। কেৱল লেটাৰ নম্বৰ পোৱাতেই কিন্তু তোমালোকৰ ভাষাটোৰ প্ৰতি দায়বদ্ধ শেষ হোৱা নাই। আমাৰ ইংৰাজী ভাষাৰ আগ্ৰাসনৰ কথা কৈছে আৰু বিভিন্ন ধৰণৰ অসমীয়া ভাষাৰ প্ৰতি অহা প্ৰত্যাহ্বানবিলাকৰ কথা কৈছে। আমি প্ৰত্যেকেই জানো বৰ্তমান সময়ত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে, যদিও ই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈহে এই স্থানত উপনীত হৈছেহি। আমাৰ যিদৰে অসমীয়া ভাষাবোৰ নোহোৱা হৈ গ'লে সংস্কৃতি নোহোৱা হৈ যাব বুলি কৈছে, ঠিক তেনেদৰে বৰ্তমান সময়ৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰ বহু শব্দ কিন্তু ইতিমধ্যে পাহৰণিৰ গৰ্ভত গৈছেই। আমাৰ নৱপ্ৰজন্ম তাৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব। আৰু আমাৰ ল'ৰা ছোৱালীয়ে আজিকালি বিভিন্ন ধৰণৰ তাৰকাৰ নাম জানে, বিভিন্ন ধৰণৰ চিনেমাৰ অভিনেতাৰ নাম জানে, কিন্তু আমাৰ অসমীয়া ভাষাটোৰ যিটো গতি বিৱৰ্তন বা যিটো ক্ৰম বিৱৰ্তনৰ পথ, সেই ইতিহাস কিন্তু আমাৰ বহু অসমীয়া ল'ৰা ছোৱালীয়ে নাজানে। আমাৰ অসমীয়া বিভিন্ন ধৰণৰ পুৰোধা ব্যক্তি, যাক আমি জনাটো একান্তই প্ৰয়োজনীয়, যাক জানি আমি আমাৰ ঐতিহ্য বহন কৰিবলৈ আমি অনুপ্ৰেৰিত হ'ব পাৰোঁ, তেনেকুৱা ধৰণৰ বহু ব্যক্তিৰ কথা কিন্তু আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীয়ে চিনি নাজানে বা চিনি পাবলৈ তেওঁলোকে যত্নটোও বহু ক্ষেত্ৰত হোৱা দেখা নাযায়। এতিয়া তোমালোকৰ ভাষাক লৈ যিহেতু অসমীয়া ভাষাক আজি ভাষাক লেটাৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছে, ভাষাৰ এটা অনুষ্ঠান, গতিকে মই এই কথা ক'বলৈ বিচাৰিছোঁ, কেইজনমান ব্যক্তিৰ মাজৰে মই এজন ব্যক্তি মাত্ৰ বাছি লৈছোঁ। তোমালোকৰ মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে যাৰ নামত এটা বঁটা প্ৰদান কৰা হয়, জানানে কোন বাৰু? আনন্দৰাম বৰুৱা। গতিকে খুব ভাল কথা যে আনন্দৰাম বৰুৱাক চিনি পায়। এই আনন্দৰাম বৰুৱাই এতিয়া যিটো ভাৰতীয় প্ৰশাসনিক সেৱাৰ যি পৰীক্ষা UPSC বুলি আমি কওঁ, সেই UPSC পৰীক্ষাত উত্তীৰ্ণ প্ৰথমজন অসমীয়া আছিল সেই সময়ত। এতিয়া ইমান সহজলভ্য তেনেকুৱা এটা পৰীক্ষাত বহিবৰ কাৰণে আমি যিমানখিনি সহায় পাব পাৰোঁ আমাৰ চৌপাশত সেয়া উপলব্ধ। কিন্তু সেই সময়ছোৱাত বিদেশলৈ গৈ অধ্যয়ন কৰি অসমীয়া জাতি জাহ যোৱাৰ ভয়, লগতে বিভিন্ন ধৰণৰ আৰ্থিক সমস্যা, যাতায়াত পৰিবহণৰ দুৰ্গমৰ কালতো সেইজন মানুহে কি কৰিছিল, বিশ্বৰ গোটেই মাজত অসমীয়া ভাষাক চিনাকি কৰাই দিবলৈ সক্ষম হৈছিল। আৰু তেওঁ য'তেই সুবিধা পাইছে ত'তেই তেওঁ অসমীয়া ভাষা আৰু অসমীয়া সাহিত্য সংস্কৃতিৰ কথা কৈ অসমৰ গৌৰৱ সকলোৰে আগত দাঙি ধৰিছে। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক এটাই অনুৰোধ জনাওঁ, তোমালোকে যিদৰে আজি সম্বৰ্ধিত হৈছা, তোমালোকৰ এতিয়াৰ পৰা কিন্তু এখুব তোমালোকৰ দায়িত্ব বাঢ়িল অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে। অসমীয়া ভাষা সংস্কৃতিক জানি এতিয়া আমি অলপ দিনৰ আগতে 2024 বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয় অপৰ্ণা কোঁৱৰ, হয়তো আমাৰ বহুতে জানেও তেওঁৰ নামটো, তেখেতৰ এটা গৱেষণাত প্ৰকাশ পাইছে যে আমাৰ বিভিন্ন ধৰণৰ গৱেষণা চলি আছে। শেহতীয়াকৈ মই তেওঁৰ গৱেষণাটোৰ কথাই দাঙি ধৰিছোঁ। আমাৰ বিভিন্ন ভাষা বিলুপ্ত হৈ গৈছে। আমাৰ অসমৰ কথাই মই মই অসমৰ চাৰিসীমাৰ ভিতৰতে ৰাখি ক'বলৈ গৈছোঁ, বহু ভাষা ইতিমধ্যে হেৰাই গৈছে। সেই ভাষা কোৱা মানুহৰ সংখ্যা কম থকাৰ বাবে কিছুমান ৰঙেৰে চিহ্নিত কৰে। গতিকে বহু ভাষা ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে, কেৱল মাত্ৰ সেই ভাষা ভাষীৰ মানুহ নোহোৱাৰ কাৰণে। কাৰণ ইংৰাজী বা হিন্দী ভাষাই আগ্ৰাসন লাভ কৰাৰ ক্ষেত্ৰত এই নিজৰ ভাষাবিলাক বা তেওঁলোকৰ জনজাতীয় যিবোৰ ভাষা আছে সেইবোৰ একেবাৰে নোহোৱা হৈ গৈছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, আমাৰ নৱপ্ৰজন্মৰ মাজত বৰ্তমান সেই প্ৰৱণতাটো খুব দেখা যায় যে হিন্দী, ইংৰাজী বা বঙলোৱা মিশ্ৰিত ভাষাৰ খুব
আগ্ৰাসন আহি পৰিছে আৰু আমাৰ যিবোৰ অতিকৈ মৰমৰ নিচাদেউ, আপাদেউ, খুৰীদেউ এনেকুৱা শব্দবোৰ প্ৰায় নোহোৱা হৈ গৈছে। গতিকে এনে স্থলত আমাৰ কিন্তু দায়িত্ব আছে এইসমূহ উদ্ধাৰ, এইসমূহ আমাৰ উত্তৰ প্ৰজন্মলৈকে এই যিটো ভাষা চৈতন্য সেই চেতনা স্ৰোত প্ৰবাহটো কিন্তু উত্তৰ প্ৰজন্মলৈ বোৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ দায়িত্ব আছে। তোমালোকে সেইখিনি বুজি পাব লাগিব। অভিভাৱকসকলেও তাৰ কাৰণে যত্ন কৰা আৰু আমাৰ সাহিত্য সভাকে আদি কৰি বিভিন্ন ধৰণৰ জাতীয় সংগঠন সাহিত্যৰ লগত জড়িত তেনেকুৱা অনুষ্ঠানবিলাকে এই ক্ষেত্ৰত নিশ্চয় তোমালোকক সহায় কৰিব। গতিকে মই আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই কথাবোৰ অনুধাৱন কৰি অসমীয়া ভাষাক ভাল পাবলৈ যত্ন কৰি সহৃদয়তাৰে গ্ৰহণ কৰি উত্তৰ প্ৰজন্মলৈ নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি সচেতনতা প্ৰকাশ কৰিব। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু চমুকৈ ক'বলৈ কৈছে, মই নিৰ্মল প্ৰভা বৰদলৈ কৰুণতম নামৰ কবিতাটোৰে মোৰ বক্তব্যটো সামৰণি মাৰিম। তেখেতৰ কৰুণতম নামৰ কবিতাত তেওঁ কৈ গৈ লিখিছিল, আহিনৰ পথাৰৰ গুণ কেনেবাকে নাকত আহি লাগিলে, মই হেৰা পাওঁ মোৰ দেউতাক। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আই। মই মোক মোৰ সন্তানৰ বাবে ক'ত থৈ যাম। এই আহিনৰ পথাৰৰ গোন্ধ মানে দেউতাকলৈ মনত পৰাৰ কথাটোৱে চহা জীৱনৰ খেতিয়ক দেউতাকৰ যি স্মৃতি তেওঁ মনত আনি দিছে, গামোচাৰ সুবাসত শিপিনী মাতৃৰ যি ছবি তেওঁ মনলৈ আনি দিছে, তেনেদৰে নিজৰ সন্তানলৈ তেওঁ কি থৈ যাব বুলি যি কৰুণ ভাৱ তেওঁ প্ৰকাশ কৰিছে। বৰ্তমান প্ৰেক্ষাপটতো অসমীয়া ভাষা সংস্কৃতি উত্তৰ প্ৰজন্মলৈ ভাষা চেতনা আৰু এই চেতনা স্ৰোতত প্ৰবাহ বোৱাই ৰাখিবলৈ হ'লে আমি নিশ্চয় উঠি অহা আৰু অগ্ৰজ অভিভাৱক সকলোৱেই নিশ্চয় সচেতন হ'ব লাগিব। গতিকে মই এইখিনি কৈয়ে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আমাৰ সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীসকলৰ ভাল হ'ব, বেয়া হোৱাৰ কোনো অজুহাত নাই। তোমালোক আগবাঢ়া, চৰৈৱতী চৰৈৱতী, তোমালোকৰ ভাল হওক, সকলোৰে ভাল হওক, অসম সাহিত্য সভাৰ ভাল হওক। ধন্যবাদ।